নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'। এইখিনি ঠাইত মই এটা কাম হাতত লৈছোঁ আৰু কি কাম মই আপোনালোকক জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া প্ৰথম খুঁটাটো এনেকুৱাকৈ পুতি ল'লোঁ। তাৰপিছত বাকী ইয়াতে গোটেইবিলাক খুঁটা কাটি থকা হৈছে, প্ৰত্যেকটো খুঁটা যোগ কৰি লোৱা হৈছে। সেইমতে ইয়াতে এতিয়া প্ৰথম ফ্ৰেমটো বনাই ল'ম, তাৰপিছত ওপৰত ত্ৰিপালখন বান্ধিম। কেঁচুসাৰ বনাবৰ কাৰণে এটা ঘৰ তৈয়াৰ কৰি আছোঁ আৰু এই ঘৰটো কেনেকুৱাকৈ কি গোটেইখিনি তৈয়াৰ কৰি আছোঁ সেইখিনি মই আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু এতিয়া আমি প্ৰথম টেংকিটো তৈয়াৰ কৰি আছোঁ। সেইটো এনেকুৱা চাৰি চাইডে বাঁহৰ বেৰ দি দিছোঁ, তলত প্লাষ্টিক দি দিছোঁ। তাৰপিছত ছাইডৰ পিনেও তেনেকুৱা প্লাষ্টিক দি দিম, যাতে যিখিনি আমি ফাৰ্মি কম্প'জৰ কাৰণে যিখিনি বস্তু তাতে থওঁ সেইখিনি যাতে বাহিৰত ওলাই যাব নোৱাৰে। আৰু এতিয়া চাৰিটা টেংকি সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ মাজত এয়া ক'লা পলিথিন আছে, এইবিলাক ভিতৰত দি দিয়া যাব, যাতে যিখিনি কেঁচুসাৰৰ বাবে আমি ইয়াতে বস্তু তৈয়াৰ কৰিম সেইখিনি যাতে বাহিৰলৈ ওলাই নাযায়। আৰু এনেকুৱাকৈ ক'লা পলিথিন দিয়া থাকিব গোটেইকেইটা টেংকিতেই। আৰু এতিয়া ভাৰ্মি কম্প'জৰ কাৰণে যিখিনি গোবৰৰ প্ৰয়োজন সেইখিনি ঠেলাত লৈ গৈ আছোঁ। ভাৰ্মি কম্প'জৰ কাৰণে কলগছো এটা ইম্পৰ্টেণ্ট বস্তু হয়। এতিয়া কলগছখিনি আনি আছোঁ, এইখিনি পিচ পিচ কৰি সৰু সৰুকৈ কাটি ল'ব লাগিব। আৰু কেইদিনমান শুকোৱাৰ পিছত আমি যিটো ইউনিট বনাইছোঁ সেই ইউনিটটোত এই কলৰ টুকুৰাবিলাক দি দিম। কেঁচুসাৰৰ বেডকেইটা পূৰা ৰেডি। আৰু এতিয়া আমি যিখিনি বস্তু ইয়াতে গোবৰ আছে, কলগছ আছে, মেটেকা আছে, সেই গোটেইখিনি বস্তু ইয়াতে মই 10 দিনৰ কাৰণে পচাই ল'লোঁ। আৰু আজি এই বেডকেইটাত কেঁচু আনিছোঁ, কেঁচু আনি তাতে গোটেই বেডকেইটাত গোটেই প্ৰচেছ মতে বস্তুখিনি দিম, দি উঠি ওপৰত কেঁচুটো এৰি দিম। কেঁচুৰ বহুত প্ৰজাতি আছে, তাৰে ভিতৰত ইচিনিয়া ফাটিদাটো এটা ভাল প্ৰজাতিৰ কেঁচু হয়। আৰু মোৰ এই ভাৰ্মি কম্প'জৰ বেগত ইচিনিয়া ফাটিদা প্ৰজাতিৰ কেঁচুৱে ব্যৱহাৰ কৰি আছোঁ। আৰু মই আপোনালোকক গোটেই প্ৰচেছটো দেখুৱাই আছোঁ, কেনেকৈ কি মই এই বেডটো তৈয়াৰ কৰোঁ। আৰু এয়া হ'ল মোৰ কেঁচুসাৰৰ বাবে পচাই থোৱা সামগ্ৰীখিনি। এতিয়া এই যিটো বেড তৈয়াৰ কৰিছোঁ সেইটোৰ তলত প্ৰথমতে আমি কাটি থোৱা খেৰৰ এই নৰাখিনি দি দিম। এইখিনি নৰা আমি পাতল পাতলকৈ দি দিম। নৰাৰ পিছত ভাৰ্মি কম্প'জৰ এই বেগটোত গোবৰ দিব লাগিব। গোবৰৰ এটা লেয়াৰৰ পিছত আকৌ কি প্ৰডাক্ট দি আছোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া গোবৰৰ ফাৰ্ষ্ট লেয়াৰটো দি দিলোঁ, ইয়াৰ পিছত দিম মেটেকা। গোবৰৰ ওপৰত এতিয়া মেটেকাৰ এটা লেয়াৰ দি দিম, তাৰপিছত আকৌ ইয়াতে গোবৰ দি দিম। মেটেকাৰ লেয়াৰটো দিয়াৰ পিছত আকৌ ইয়াতে আকৌ গোবৰৰ লেয়াৰ এটা থাকিব। মেটেকাৰ লেয়াৰটো দিয়া হ'ল, এতিয়া ইয়াৰে ওপৰত আকৌ এটা গোবৰৰ লেয়াৰ দিম, তাৰপিছত আকৌ এটা বেলেগ লেয়াৰ দিম। কি দি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া দিম এইটো কলগছ, কেইদিনমান আগতে কাটি থৈ দিছিলোঁ, অকণমান পচিব দিছিলোঁ। এতিয়া ইয়াতে গোবৰৰ ওপৰত নেক্সট লেয়াৰটো হ'ব কলগছৰ কটা কটা টুকুৰা। কলগছৰ লেয়াৰটোৰ পিছত এতিয়া আকৌ আমি গোবৰৰ এটা লেয়াৰ ইয়াতে দি আছোঁ। এতিয়া গোবৰৰ ওপৰত নেক্সট লেয়াৰটো হ'ব আকৌ কাটি থোৱা নৰাবিলাক। আৰু এতিয়া গোবৰৰ লাষ্ট লেয়াৰটো দি আছোঁ। আৰু এয়া হৈছে মই ভাৰ্মি কম্প'জৰ বাবে যিটো কেঁচু আনিছোঁ। আৰু এইটো প্ৰজাতি হ'ল এচিনিয়া ফটিদা। ইয়াৰ কেঁচুটো কেনেকুৱা কি মই গোটেইখিনি দেখুৱাই আছোঁ। আৰু এইবিলাক হৈছে এচিনিয়া ফটিদা, যিটো নেকি ভাৰ্মি কম্প'জৰ কাৰণে একদম উৎকৃষ্ট কেঁচু। এই বেগটোত
এই কেঁচুখিনি ইয়াতে এৰি দিম আৰু ইয়াতে মই এইখিনি ঢালি দিলোঁ আৰু এইখিনি আমি যিকেইটা লেয়াৰ বনাইছোঁ ইয়াতে প্ৰত্যেকটো লেয়াৰতে ইহঁতে সোমাই যাব ইহঁতে যিমানেই এইবিলাক বস্তু খাব সিমানেই কেঁচুসাৰটো ইয়াৰ পৰা উৎপন্ন হ'ব ভাৰ্মি কম্প'জৰ এই ইউনিটটোত গোটেইখিনি বস্তু দি দিয়াৰ পিছত অকণমান পানী ছটিয়াই দিম তাৰপিছত ইয়াতে এটা মৰাপাটৰ বস্তা পাৰি দিম পাৰি দি সেইটো অকণমান তিয়াই থৈ দিম তাৰপিছত এসপ্তাহ 10 দিনৰ মূৰে মূৰে পানী দি থাকিব লাগিব তেতিয়াহে কেঁচুখিনিয়ে বস্তুখিনি পচোৱাৰ কাৰণে সহায় পাব আৰু এইটো পটাৰ বস্তা এই বস্তাকেইটা মই এনেকুৱাকৈ দি দিম মাজত এই বস্তাকেইটাত যেতিয়া পানী দি থাকিম এসপ্তাহ 10 দিনৰ মূৰে মূৰে তেতিয়া ইয়াতে এটা ভিজা ভাৱ এটা থাকিব আৰু সেইটো যিমানে থাকিব কেঁচুবিলাকে সিমানে সোনকালে ইয়াৰ সামগ্ৰীখিনি পচাবৰ কাৰণে সহায় হ'ব প্ৰায় 2 মাহৰ পৰা 2.5 মাহৰ ভিতৰত মোৰ এই কেঁচুসাৰসমূহ প্ৰস্তুত হৈ যাব এই কেঁচুসাৰটো যেতিয়া প্ৰস্তুত হৈ উঠিব তেতিয়া আপোনালোকক মই দেখুৱাম আৰু আপোনালোকে কেনেকুৱা হৈছে জনাব আৰু সকলোৰে মাজত মই সেইটো বজাৰত উলিয়াই দিম আৰু আপোনালোক কাক লাগে সেইটো মোক জনাব মই সকলোকে পোৱাৰ ব্যৱস্থা কৰিম এইখিনিতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ শিৱাজাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে যিটো আত্মনিৰ্ভৰ আঁচনি উলিয়াইছিল সেই আত্মনিৰ্ভৰ আঁচনিৰ আমাৰ এই অঞ্চলৰ বহুত কেইজন যুৱকে লাভ কৰাৰ উপৰিও ময়ো লাভ কৰিছিলোঁ আৰু মোৰ যিটো প্ৰজেক্ট তাতে ছাবমিট কৰিছিলোঁ সেইটো আছিলে ভাৰ্মি কম্প'জৰ আৰু আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মই এই কেঁচুসাৰৰ এই প্ৰজেক্টটোত সফলতা অৰ্জন কৰিব পাৰোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ